বিজি লাইফৰ পৰা এটা দিন উলিয়াই মই কাজিৰঙা নেশ্যনেল পাৰ্ক পালোঁ। 20 টকা দি বাইকখন পাৰ্কিং কৰি মই দোকানৰ বস্তুবোৰ চাই টিকেট কাউণ্টাৰৰ ওচৰ পালোঁগৈ। এণ্ট্ৰি টিকেট পাৰ পাৰ্চন 100 ৰুপিজকৈ লয়। মই ভিডিঅ'ৰ শেষত জনাম এই 100 ৰুপিজটো ৱৰ্থ ইট হয়নে নহয়। টিকেট কাউণ্টাৰৰ পৰা দুখোজ আগুৱাই গ'লে লেফ্ট ছাইডত ডাঙৰ এখন চাৰ্ট দি আছে। ইয়াতে কি কি চাব পাৰিব গোটেইখিনি তেওঁলোকে লিষ্ট বনাই দিছে। আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব। এইটো হৈছে কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কৰ মেইন গেট। সোমাই গৈয়ে প্ৰথমতে দেখিলোঁ আমাৰ অসমৰ ফেমাছ গছজোপা আৰু ইয়াৰ কাষতে আছে অৰ্কিড পাৰ্কখন। কাজিৰঙা এম্পৰিয়ামৰ কাষতে থকা জুৰিটো চাই মোৰ মনটো ভাল লাগি গ'ল। আধুনিকতাৰ যুগত ক'ৰবাত হেৰাই যোৱা এই গৰু গাড়ীখনলৈ চাই মই তাতে থমকি ৰ'লোঁ। অসমৰ বিভিন্ন কলাকৃষ্টিৰ প্ৰগ্ৰাম চাই তৃপ্তিৰে এসাঁজ খাওঁ বুলি এই টিকেট কাউণ্টাৰৰ পৰা 200 টকাত স্পেচিয়েল থালি এখন অৰ্ডাৰ কৰিলোঁ। নন ভেজ আইটেমো ইয়াৰ লগত এড কৰিব পাৰি। ভাতৰ থালিখনৰ লগত বেকগ্ৰাউণ্ড মিউজিকটো ধুনীয়াকৈ মিলি গৈছে। মই আৰু মোৰ লগৰটোৱে মিলি আইটেম গনা ষ্টাৰ্ট কৰি দিলোঁ। খাই উঠি হাতখন ধুই ইয়াৰ কাষতে থকা কেকটাছ পাৰ্কখনলৈ গ'লোঁ। অৰ্কিড পাৰ্কখনত দেখুৱাবলগীয়া বহুত কিবা কিবি আছে। ইয়াৰ নেক্সট পাৰ্টত মই বাকীখিনি